এইবাৰ মই আমাৰ বিদ্যালয়ৰ সঞ্চালক মহোদয় অপূৰ্ব ভাগৱতী ছাৰৰ ওচৰলৈ আহিব বিচাৰিছোঁ তেখেতৰ মনৰ বতৰা জানিবলৈ। ছাৰ, 10 বছৰৰ যিটো যাত্ৰা আৰু এই 10 বছৰৰ যাত্ৰাৰ অন্তত আজি যিটো ফলাফল, এই ফলাফলক লৈ আপুনি সন্তুষ্ট নে? মই খুবেই সন্তুষ্ট হৈছোঁ। আজি যোৱা 10 বছৰৰ নিৰন্তৰ চেষ্টাৰ ফলত আজি এটা আমি ভাল ৰিজাল্ট পাবলৈ সক্ষম হৈছোঁ। আৰু যোৱা 10 বছৰে মই এইটো এষ্টাব্লিছ কৰিব বিচাৰিছিলোঁ যে ল'ৰা ছোৱালীবিলাকে কোনো ধৰণৰ টিউশ্যন নকৰাকৈ আমাৰ ইয়াৰে বিদ্যালয়ৰ অকল শিক্ষা ব্যৱস্থাৰ দ্বাৰাও যে ভাল ৰিজাল্ট কৰিব পাৰি, সেইটো আমি প্ৰতিষ্ঠা কৰিবলৈ সমৰ্থ হৈছোঁ। কাৰণ যোৱা 10 বছৰৰ ষ্টুডেণ্টছখিনি এইটোত অলপ হ'লেও মানে ইফাল সিফাল হৈছিলে, কিন্তু এইবাৰ 100% ষ্টুডেণ্টে কোনো ধৰণৰ টিউশ্যন নোলোৱাকৈ মানে বহুত ভাল ৰিজাল্ট কৰিব পাৰিছে। টিউশ্যন নোহোৱাকৈ আপুনি যেনেকৈ শিক্ষা ব্যৱস্থাটো চলাই নিছে, ইয়াৰ অন্তৰালত আপোনাৰ মূল এইমটো কি আছে? মূল এইমটো হ'ল কি, ল'ৰা ছোৱালীৰ যিটো মানে কষ্ট টিউশ্যন কৰাৰ নামত, ৰাতিপুৱা শুই উঠি দৌৰিব লাগে, দিনটো কলেজত বা স্কুলত পঠাব লাগে, গধূলি আকৌ টিউশ্যন, তো তেওঁলোকৰ মানসিকভাৱে বহুত হাৰাশাস্তিৰ সন্মুখীন হয়। মই নিজেও এই হাৰাছমেণ্টটো পাইছিলোঁ মই পঢ়ি থকা সময়ত। সেইকাৰণে যাতে ল'ৰা ছোৱালীয়ে ফ্ৰী মাইণ্ডত পঢ়িব পাৰে ৰাতিপুৱা গধূলি টাইমখিনি, সেইটোৱেই মোৰ উদ্দেশ্য আছিলে। আৰু ছাৰ, এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ পিছৰে পৰা আমাৰ ইয়াতে নামভৰ্তিকৰণ প্ৰক্ৰিয়া চলি আছে। এই প্ৰক্ৰিয়াটো মই আমাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে আয়াতত নামভৰ্তি কৰিব বিচাৰিব, মই সেইসকলৰ উদ্দেশ্যে মানে এইটো বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে এই নামভৰ্তিকৰণ প্ৰক্ৰিয়াটো আৰু কিমান দিনলৈ চলি থাকিব? আমি নামভৰ্তিকৰণটো অহাকালি শেষ কৰিম বুলি ভাবিছোঁ। কাৰণ অহা 5 তাৰিখৰ পৰা আমি ইয়াতে পাঠদান আৰম্ভ কৰিম, গতিকে অহাকালি শেষ আৰু। ধন্যবাদ ছাৰ।